আমি আজি অষ্টম দিনত 8 নম্বৰ দিনত ভৰি দিছোঁ আমাৰ যাত্ৰাৰ জাতীয় জাগৰণ যাত্ৰাৰ আজি দোলাকাষৰীয়া পঞ্চায়তৰ ঘৰে ঘৰে গাঁৱে গাঁৱে গৈ নামঘৰে নামঘৰে স্কুলে স্কুলে মছজিদে মছজিদে আৰু ক্লাবে ক্লাবে গৈ ৰাইজৰ লগত কথা পাতিছোঁ। দোলাকাষৰীয়া পঞ্চায়তটো আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হৈছে। গতিকে এই পঞ্চায়তৰ যিবিলাক সমস্যা মোৰ কাৰণে নতুন, ইফালেদি ইয়াৰ বিধায়ক এজনো আছে ইতিমধ্যে। গতিকে দুজন বিধায়ক আমি হৈ আছোঁ। আমি চেষ্টা কৰিছোঁ, বিশেষকৈ দোলাকাষৰীয়া পঞ্চায়তত যোৱাবাৰ যেতিয়া আপোনাৰ খুব ডাঙৰ ধুমুহা বৰষুণ হৈছিলে, মই সকলো মানুহকে ইয়াতে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিছিলোঁ, তাৎক্ষণিকভাৱে ৰিলিফ দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। এইবাৰ এটা ডাঙৰ সমস্যা হ'ল নামদাং নদী আৰু দৈখনা নদী আৰু এখন নদী। এই তিনিখন নদীয়ে পথাৰবিলাকত পানীৰ সৃষ্টি কৰি আছে। কাৰণ নাগালেণ্ডৰ ওপৰত সাংঘাতিক ধৰণে কয়লা খনন হোৱাৰ কাৰণে, অবৈধ কয়লা খনন হোৱাৰ কাৰণে আমাৰ দৈখনা নদী আৰু নামদাং নদীখন পুতি পেলাইছে। পুতাৰ কাৰণে পানী এতিয়া যেনি তেনি মানুহৰ ঘৰৰ মাজেদিও গুচি যায়, পথাৰৰ মাজেদিও গুচি যায়। আৰু কোনোবা কোনোবা মানুহে আকৌ প্ৰশাসনে কোৱাৰ পাছতো কালভাৰ্টবিলাক বন্ধ কৰি তেওঁলোকৰ মাটিৰ ওপৰেদি পানী যাবলৈ নিদিওঁ বুলিও আকৌ বন্ধ কৰি ৰাখিছে। তাৰ ফলস্বৰূপে এটা ডাঙৰ সমস্যা এই অঞ্চলত হৈছে। এতিয়াও কেইবাখনো গাঁও, দুখন গাঁও বিশেষকৈ বামুণ গাঁও আৰু এখন গাঁও ৰঙাগড়া, দুখন গাঁও একদম পুৰা মানে হেৰি হৈ গৈ আছে। গতিকে সেই দুখন গাঁও বচাবৰ কাৰণেও ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হৈছে। ৰাইজৰ এটা এটা স্থানীয় সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ যে মই যদিও নতুন বিধায়ক, তথাপি নিশ্চয় এই অঞ্চলৰ সমস্যাবিলাক এটা এটাকে সমাধান কৰিব পাৰিম। মানে ইমান দিনে নহয়, এতিয়াও দেৱব্ৰত শইকীয়া দাদাই আচলতে এই অঞ্চলৰ বিধায়ক। সাংবিধানিকভাৱে তেখেত যিহেতু 26 চনলৈকে জিকিছে, গতিকে দোলাকাষৰীয়া পঞ্চায়তটোৰ বিধায়ক এতিয়া পৰ্যন্ত আচলতে দেৱব্ৰত শইকীয়া ডাঙৰীয়া। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কি কাম কৰিছে, কি কাম নকৰিছে সেইটো ৰাইজেহে জানিব। মই ইয়াৰ নতুন MLA, মই নতুনকৈ সোমাইছোঁ। মই যিকেইটা সমস্যা দেখিছোঁ সেইকেইটা সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। বাকী মই দেৱব্ৰত শইকীয়াৰ কি কি দোষ আছে, কি কি গুণ আছে, কি কি কৰিছে, কোন কি নাই কৰা, সেইবিলাকত আৰু সোমাবলৈ নোখোজোঁ। সেইবিলাক তেওঁ ৰাইজে নিজে বিচাৰ কৰিব। তো মই ভাবোঁ যে সদায় দেৱব্ৰত শইকীয়াক দোলাকাষৰীয়া পঞ্চায়তৰ পৰা জিকাই আহিছিলে। সকলো সময়তে দোলাকাষৰীয়া পঞ্চায়তত জিকে নহয় জানো? তো গতিকে সমস্যাবিলাক সমাধান কৰিছে নে নাই সেইটো ৰাইজে জানিব আৰু দেৱব্ৰত শইকীয়াই নিজে জানিব। মই আশা কৰিম যে আগন্তুক দিনত মই দোলাকাষৰীয়া পঞ্চায়তৰ সমস্যাবিলাক এটা এটাকে সমাধান কৰিব পাৰিম। মিত্ৰতাটো হ'বই লাগে, মিত্ৰতা হ'বই লাগে। আমি আশাবাদী মিত্ৰতা হ'ব বুলি। কংগ্ৰেছে যদি সোনকালে মিত্ৰতা কৰিবলৈ আগ্ৰহী হয়, কালিতো আপোনালোকে দেখিছে যে আমাৰ কালি 13টা ৰাজনৈতিক দলে একেলগে আহ্বান জনাইছে যে কংগ্ৰেছে এনেকৈ ৰৈ থকাটো দুৰ্ভাগ্যজনক কথা হৈছে। কংগ্ৰেছে এনেকৈ ৰৈ থাকিলে অসমখন ধ্বংস হৈ যাব। চবেই একেলগে সমস্যাবিলাকৰ বিৰুদ্ধে মাত মাতিব লাগে। চব মানুহে একেলগে মাত মাতিব লাগে, চব পাৰ্টীয়ে একেলগতে মাত মাতিব লাগে। অসমত যি সাম্প্ৰদায়িক বাতাবৰণ চলাইছে, ঐক্যবদ্ধভাৱে আমি তাক প্ৰতিৰোধ কৰিব লাগে। অসমৰ ব্যৱসায়ীবিলাকক সাংঘাতিক ধৰণে ক্ষতি হৈছে, তাৰ বিৰুদ্ধে একেলগতে মাত মাতিব লাগে। পথাৰত পানী নাই, খেতি কৰিব পৰা নাই, তাৰ বিৰুদ্ধে আমি মাত মাতিব লাগে। প্ৰত্যেকটো ক্ষেত্ৰতে একেলগে মাত মতা হ'লে আমি সমস্যাবিলাক সমাধান কৰিব পাৰিলোহেঁতেন। বস্তুৰ দাম যি ধৰণে বৃদ্ধি পাইছে, মানুহ জীয়াই থাকিব পৰা অৱস্থাত নাই। গতিকে এই প্ৰত্যেকটো প্ৰশ্নতে কোনো মানুহক কথা ক'বলৈ নিদিয়ে, জেলত ভৰাই দিয়ে। হিটলাৰী শাসন চলাইছে, তাৰ বিৰুদ্ধে আমি যদি ঐক্যবদ্ধ হৈ থাকিলোহেঁতেন, তেতিয়াহ'লে নিশ্চিতভাৱে বিজেপি এইবিলাক চান্স ল'ব নোৱাৰে। সেইকাৰণে মই সদায় কৈ আছোঁ, এতিয়াও কওঁ, ভৱিষ্যতেও কৈ থাকিম যে আমি বিৰোধী দলবিলাক চব একলগ হ'ব লাগে আৰু একলগ হৈ ঐক্যবদ্ধভাৱে সাম্প্ৰদায়িক ফেচিবাদী শক্তি আৰু দুখীয়া মানুহৰ শত্ৰু বিজেপিৰ বিৰুদ্ধে আমি ঐক্যবদ্ধভাৱে মাত মাতিব লাগে। প্ৰতিদ্বন্দ্বিতা কৰিমেই আৰু বেলেগ চৰ্চাটো কি ওলাইছে কোন ওলাইছেতো মই নাজানো। মই শিৱসাগৰতে আৰু একমাত্ৰ শিৱসাগৰতে প্ৰতিদ্বন্দ্বিতা কৰিম। কোনোবা মানুহ বিপদত পৰিলে মানুহক মাত লগাবলৈ যোৱাটো প্ৰত্যেকজন মানুহৰ কৰ্তব্য। বহুত মানুহৰ ঘৰ চৰকাৰে ভাঙি দিছে, মই তেওঁলোকক মাত লগাবলৈ গৈছোঁ। বিপদৰ সময়ত মাত মতাবলৈ গ'লেই তাতেই
ইলেকশ্যনত উঠিব লাগিবতো তেনেকুৱা কোনো প্ৰশ্নই উঠিব নোৱাৰে। মই মানুহৰ বিপদ হ'লে মই মানুহৰ ওচৰলৈ যোৱাটো মোৰ দায়িত্ব আৰু কৰ্তব্য বুলি ভাবোঁ। আৰু যদি মানুহৰ ওচৰলৈ যোৱাৰ কাৰণে মোক কোনোবাই ভিলেইন সজাব খোজে, মানুহৰ দুখৰ সমভাগী হোৱাৰ কাৰণে যদি কোনোবাই মোক মানে সমালোচনা কৰিব খোজে, তেতিয়াহ'লে মই তেনেকুৱা সমালোচনা 100 বাৰ ল'বৰ কাৰণে সাজু আছোঁ। মই সদায় মানুহৰ পক্ষত আছিলোঁ, মানুহৰ পক্ষত আছোঁ আৰু মানুহৰ পক্ষত থাকিম। তাৰ কাৰণে মোৰ ব্যক্তিগত যি লোকচান হয় তাৰ কাৰণে মই কোনোদিন কেয়াৰ নকৰোঁ। নামটো কি তেখেতৰ? মানে কুশলদুৱাৰী বা জয়ন্ত হাজৰিকা ন? জয়ন্ত হাজৰিকা। আগতে আমাক মাহঁতে, আমাৰ দেউতাহঁতে, আমাৰ ককাইদেউহঁতে আমাৰ গাঁৱত কৈ দিয়ে জয়ন্ত হাজৰিকা আহিছে। গাঁৱৰ চব মানুহ গাঁৱৰ পৰা একদম ঘৰৰ ভিতৰত সোমাই দৰ্জা মাৰি মনে লুকাই থাকে। সন্ধিয়া সময়ত লাইটো নজ্বলাই, চাকিও নজ্বলাই, তেতিয়া চাকি আছিলে আমাৰ, চাকিও নজ্বলাই, লেমো নজ্বলাই। আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সন্ত্ৰাসটোৰ নাম আছিলে জয়ন্ত হাজৰিকা। আমাৰ জীৱনত আমি সদায় শুনিছিলোঁ যে আজি আমুকত জয়ন্ত হাজৰিকাই মানুহ মাৰিলে, তামুকত মানুহ মাৰিলে, তামুকত এনেকৈ পিঠিত বখৰিয়াই দিলে, আমুকত গাহৰি এটা গুলিয়াই দিলে, আমুকত গৰু এটা গুলিয়াই দিলে। এনেকুৱা ধৰণৰ কথাবিলাক য'তে ত'তে শুনিবলৈ পাইছিলোঁ। মানে সেই জয়ন্ত হাজৰিকা আৰু শিৱসাগৰত ইলেকশ্যন খেলিবলৈ আহিলে এইটো কেনেকুৱা ধৰণৰ ভয়ংকৰ কথা হ'ব? যদি আপোনালোকৰ মতে হয়, আপুনি কোৱাৰ মতে যদি হয় যে প্ৰাক্তন চালফা আৰু অসমৰ আটাইতকৈ ডাঙৰ হত্যাকাৰী ৰূপে অভিযোগ থকা এজন মানুহক যদি বিজেপিয়ে ইয়াত আৰু ইলেকশ্যন খেলায়, এইটো বিজেপিৰ কাৰণেও লজ্জাজনক, আমাৰ শিৱসাগৰৰ মানুহৰ কাৰণেও লাজ পাবলগীয়াৰ যোগ্য থকা এটা কাণ্ড। মই ভাবোঁ যে তেখেতক নিশ্চয় নেখেলায়, এনেই কাম কৰিবলৈ লগাইছে। তেওঁক মই যিমান দূৰ জানো যে তেওঁক ডিমৌ সমষ্টিৰ পৰা আঁতৰাবৰ কাৰণে ইয়াত অলপ খাটিব দিছে আৰু তাৰপিছত RSS আৰু বিজেপিয়ে ইয়াত বেলেগ কেণ্ডিডেট দিব। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা, 16টা প্ৰজেক্ট, 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ হাঁহি। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।